BSNL 5G লৈ ডাঙৰ খবৰ ৰকেট গতিত চলিব BSNL ইন্টাৰনেট BSNL ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে ভাল খবৰ কেতিয়া আহিব BSNL 5G জনাইছো সবিশেষ ভিডিঅ'টো এটা শেয়াৰ কৰি দিব সৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি BSNL ব্যৱহাৰকাৰী সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ সৈতে সংস্থাই 5G পৰিষেৱাৰ নেটৱৰ্কক লৈ পৰীক্ষা নিৰীক্ষা চলাইছে কেতিয়া লঞ্চ কৰা হ'ব 5G পৰিষেৱা বেচৰকাৰী টেলিকম সংস্থাসমূহৰ ৰিচাৰ্জ প্লেনৰ দাম বঢ়াৰ পাছৰে পৰাই বেছিভাগ লোকৰে BSNLৰ প্ৰতি আস্থা বৃদ্ধি পাইছে এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই BSNL সম্পৰ্কে এটা বিবৃতি জাৰি কৰিছে যে মোবাইল ব্যৱহাৰকাৰীৰ বাবে এটা সুখৰ খবৰ সৰকাৰৰ পক্ষৰ পৰা কোৱা হৈছে যে BSNL ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু নেটৱৰ্কতো দ্ৰুত সিম পোৰ্ট কৰা হৈছে জিঅ' এয়াৰটেল আৰু ভোডাফোনৰ ৰিচাৰ্জ প্লেন বঢ়োৱাৰ পাছতে BSNL ইউজাৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে সৰকাৰী টেলিকম কোম্পানীৰ এই অগ্ৰগতিত খুবেই সুখী আৰু পৰিকাঠামোটো পৰিৱৰ্তনৰ কথা ভাবিছে টেলিকম সংস্থাটোৱে যাতে ব্যৱহাৰকাৰীয়ে ভাল নেটৱৰ্ক কোৱালিটি পাব পাৰে ইয়াৰ মাধ্যমেৰে ব্যৱহাৰকাৰীয়ে দীৰ্ঘ সময়ৰ বাবে BSNLৰ সৈতে যুক্ত হৈ থাকিব সৰকাৰে কৈছে যে BSNL 4G নেটৱৰ্ক আৰু 5G পৰিষেৱা আৰম্ভ কৰাৰ বাবে নিৰন্তৰ কাম কৰিছে এই সংস্থাই আগন্তুক ছমাহৰ ভিতৰত নেটৱৰ্ক আপোনাৰ হাতত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ অধীনত BSNL নেটৱৰ্কত পৰিৱৰ্তন অনা হৈছে BSNLৰ দেশীয় নেটৱৰ্ক 4G আগন্তুক কেইবা মাহৰ পাছতে দেশত উপলব্ধ হ'ব ইয়াৰ উপৰি আগন্তুক ছমাহৰ মাজত দেশৰ বেছিভাগ অঞ্চলত 4G নেটৱৰ্ক পাব আৰু ইতিমধ্যে দিল্লী চেন্নাই আৰু বাংগালুৰুৰ দৰে চহৰত BSNLৰ 5G টায়াৰ আৰম্ভ হ'ব প্ৰায় শেষলৈ মানুহে দ্ৰুত ইন্টাৰনেট লাভ কৰিব সৰকাৰে BSNLৰ 5Gৰ বাবে 700 MHz 2200 MHz 3300 MHz আৰু 26 GHz স্পেক্ট্ৰাম বেণ্ড কৰিছে তাৰ ফলনি বৰ্তমান BSNL 700 MHz স্পেক্ট্ৰাম বেণ্ডত 5G পৰিষেৱাত ট্ৰায়েল চলি আছে দৰ্শক আমাৰ এই প্ৰতিবেদন ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ বাতৰিবোৰ আগতে পাবলৈ আমাৰ পেজটো ফলো কৰিব